গুৱাহাটী মহানগৰীত এতিয়া যান জঁটৰ তীব্ৰ সমস্যা আৰু এই সমস্যা বুলি ক'ব লাগিব এই কাৰণে যদি আপুনি উজনি দিশৰ পৰা গুৱাহাটীলৈ বুলি ভ্ৰমণ কৰিম বুলি ভাবি আছিলে বা আপুনি যদিহে নামনিৰ ফালৰ পৰা বা গুৱাহাটী মহানগৰীৰ পৰা যদি আপুনি উজনিৰ দিশে যাম বুলি ভাবি আছে তেন্তে কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বতে যিহেতু আপুনি খানাপাৰা হৈ যোৰাবাট ক্ৰছ কৰি আপুনি উজনিলৈ বুলি গমন কৰিছিলে কিন্তু এতিয়া কিছু হাল সলনি কৰা হৈছে ৰাস্তা পথ সলনি কৰি দিয়া হৈছে পথ নিৰ্দেশনা আহি পৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত যিখন চাৰ্ট আহি পৰিছে এই চাৰ্টখন অনুযায়ী জানাবলৈ পাই আমি অত্যন্ত আচলতে ক'ব লাগিব যে এক প্ৰকাৰ যদি আমি যোৰাবাটলৈ যাওঁ যোৰাবাটত যিহেতু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি চলি আছে সেইবাবে আজি পুৱাৰ ভাগত বহু ভিডিঅ' দেখা পাইছে নিশ্চয়কৈ যে যান বাহনৰ যান জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লগতে ক'ব লাগিব যে যিবোৰ আচলতে গাড়ী চলোৱা যিবোৰ চালকসকলে ২-৩ ঘণ্টা ধৰি ফচি আছে যোৰাবাটৰ পৰা বা খানাপাৰাৰ পৰা যোৰাবাট পাওঁতে বা যোৰাবাটৰ পৰা সোণাপুৰ দিশে গৈ থাকোঁতে 10 মিনিটৰ ৰাস্তাত কমচে কম ৩ ঘণ্টাৰো অতিক্ৰম কৰি গৈছে গতিকে যিহেতু এইফালে তীব্ৰতৰ গৰম আৰু এই গৰমৰ মাজতে গুৱাহাটী মহানগৰীক জ্বলা কলা খুৱাইছে এই যান জঁটে আৰু এইখিনিতে যি আচলতে যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি হৈ আছে সেইবাবে এই মুহূৰ্তত আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যিসকলে গুৱাহাটীলৈ বুলি আহিম বুলি ভাবি আছে বা গুৱাহাটীৰ পৰা উজনিলৈ যাম বুলি ভাবি আছে তেন্তে এই মুহূৰ্তৰ এই চাৰ্টখন আমি এবাৰ প্ৰকাশ কৰিব খুজিছোঁ যান বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা আহি পৰিছে যে যোৰাবাটৰ পৰা খানাপাৰালৈ পথ নিৰ্মাণ কৰি থকাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে যোৰাবাট খানাপাৰা হৈ গুৱাহাটীত যান বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যদি আপুনি গুৱাহাটীৰ পৰা খানাপাৰাৰ পৰা যোৰাবাট দেখি যাম বুলি ভাবি আছে সেই ঠাইসমূহলৈ তেন্তে সেই ঠাইসমূহত প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে উজনিৰ পৰা গুৱাহাটীলৈ অহা যান বাহনৰো পথ সাল সলনি কৰা হৈছে পিছে কোনটো পথেৰে আপুনি আহিব লাগিব যিহেতু বহু লোকৰ এটা প্ৰশ্ন উদয় হৈছে যদি যোৰাবাট হৈ আমি খানাপাৰা আহিব নোৱাৰোঁৱে তেন্তে আমি কোনফালেদি আহিব লাগিব সেইসকল দৰ্শকক জনাব খুজিছোঁ যোৰাবাটৰ পৰিৱৰ্তে এতিয়া ডিগাৰু পাথৰকুঁৱেৰী হৈ গুৱাহাটীত প্ৰৱেশৰ নিৰ্দেশনা জাৰি কৰিছে যি ডিগাৰু পাথৰকুঁৱেৰী পথ যোৰাবাট নাপাওঁতে যিহেতু সোণাপুৰ ক্ৰছ কৰিয়ে ডিগাৰু পাথৰকুঁৱেৰী ৰাস্তাটো দেখা পায় গতিকে এতিয়াৰে পৰা উজনিলৈ অহা গাড়ীসমূহ ডিগাৰু পাথৰকুঁৱেৰী হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব আৰু যিবোৰ সৰু বাহনসমূহ মায়ং চন্দ্ৰপুৰ নাৰেংগী হৈ গুৱাহাটীলৈ আহিব পাৰিব যিসমূহ সৰু বাহন আছে সেই বাহনসমূহ মায়ং হৈ আহিব পাৰিব চন্দ্ৰপুৰ হৈ আহিব পাৰিব নাৰেংগী হৈ আহিব পাৰিব আৰু উজনিৰ পৰা গুৱাহাটীলৈ অহা গধুৰ বাহনৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰা হৈছে যিবোৰ গধুৰ বাহন আহি পৰিছে সেই গধুৰ বাহনৰ নিৰ্দেশনা হৈছে যে কলিয়াবৰ তিনিআলি হৈ বাইহাটাৰে গুৱাহাটীলৈ আহিব লাগিব গধুৰ বাহনসমূহ যিবোৰ 6 চকীয়া বাহন বা 12 চকীয়া বাহন ধৰি লওক ট্ৰাক বা ডাম্পাৰ যিবোৰ বহুত গধুৰ বাহন সেই গধুৰ বাহনসমূহে কলিয়াবৰ তিনিআলি হৈ বাইহাটাৰে গুৱাহাটীলৈ আহিব লাগিব বুলি প্ৰকাশ কৰিছে আৰু মেঘালয় নগাঁও মৰিগাঁৱৰ পৰা অহা গধুৰ বাহনলৈ নিৰ্দেশনা জাৰি কৰা হৈছে যিবোৰ মেঘালয়ৰ পৰা আহিব নগাঁৱৰ পৰা আহিব মৰিগাঁৱৰ পৰা আহিব দিনত যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকেহে যোৰাবাট হৈ আহিব পাৰিব বাহনসমূহ যিহেতু আজিৰ পুৱাৰ ভাগত দেখা গৈছিলে যোৰাবাট খানাপাৰাৰ স্থানত তীব্ৰ যান জঁট এফালে উৎকোট গৰম আৰু গৰমৰ মাজতে এগৰাকী চালকক যোৰাবাটৰ পৰা খানাপাৰা সেই 5-6 মিনিটৰ ৰাস্তা পাওঁতে 3 ঘণ্টা সময় অপচয় হৈছে বা অবাবত নষ্ট হৈছে সেই হেতুকে এতিয়া সময়সূচী সলনি কৰিছোঁ আমি পুনৰ কৈছোঁ নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকেহে যোৰাবাট হৈ আহিব পাৰিব গাড়ীসমূহ দিনত যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে আৰু এতিয়াও যদি আপুনি ভাবি আছে যে কিবা কাৰণত গুৱাহাটী আহিবলগীয়া হৈ আছে বা গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া হৈ আছে তেন্তে আপুনি ভুলতো নকৰিব এই কাম কিয়নো আপুনি আধা বাটৰ পৰাই ঘূৰি আহিব লগা হ'ব পাৰে যিবোৰ আমি পথৰ কথা ক'লোঁ সেই পথ কথা দিহে আপুনি ভ্ৰমণ কৰিব পাৰিব বা আপুনি যি আচলতে উজনিৰ ফালৰ পৰা আহোঁতে যি ডিগাৰু পাথৰকুঁৱেৰী হৈ আহিব লাগিব বা চন্দ্ৰপুৰ মায়ং নাৰেংগী হৈহে আপুনি গুৱাহাটীত প্ৰৱেশ কৰিব পাৰিব